Hello everyone. তো আমি এতিয়া জগন্নাথ মন্দিৰ দৰ্শনৰ কাৰণে ওলাইছো। ইয়াত গোটেই নিতাল হৈ আছে আৰু আমাৰ 4:30 বজাত দৰ্শন কৰিব যাম। জগন্নাথলৈ আহিলে আপোনালোকে এই আসাম মণিপুৰী ভৱনত থাকিব পাৰে। ইয়াত 5 ষ্টাৰ হোটেলৰ নিচিনা ফেচিলিটি আছে। একচুয়ালি আমাক কোৱা হৈছিল যে ৰাতিপুৱা সোনকালে আমি যদি মন্দিৰলৈ যাওঁ তেতিয়াহলে আমি ভালদৰে দৰ্শন কৰিব পাৰিম। আৰু অৱশেষত আহি আমি পাই গলো মন্দিৰ ভাগ। সঁচাকে এটা সৰগত থকা যেন অনুভূতি। আৰু আমি আমাৰ দৰ্শনটো সম্পূৰ্ণ কৰি ললো। ইয়াতে কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু লৈ যাবলৈ এলাও নাই। আসলতে এই মন্দিৰ ভাগ এটা সম্পূৰ্ণ ৰহস্যৰে ভৰিপূৰ্ণ হৈ আছে। আসলতে এই মন্দিৰৰ কোনো ছাঁ নাই, অৰ্থাৎ সূৰ্যৰ পোহৰতো ইয়াৰ কোনো ছাঁ দেখিবলৈ পোৱা নাযায়। আৰু লগতে এই মন্দিৰৰ ওপৰেদি কোনো চৰাই চিৰিকটিও পাৰ হৈ নাযায়, মানে ইয়াৰ ওপৰেদি পাৰ হৈ নাযায়, কিন্তু আশে-পাশে ঘূৰি থাকে। এই মন্দিৰ ভাগৰ কোনো জইণ্ট নাই আৰু নীলগিৰি পৰ্বতক কাটি এই মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰৰ মূৰ্তি ভাগ ভগৱান জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ মূৰ্তিটো সম্পূৰ্ণ নিম গছৰ কাঠেৰে নিৰ্মাণ কৰা হয়। এই মূৰ্তি ভাগ 12 বছৰৰ মূলত সলনি কৰা হয় আৰু পুৰণি মূৰ্তিৰ পৰা দিব্য পদাৰ্থ এটা ওলাই আনি নতুনকৈ মূৰ্তিত দিয়া হয়। কোৱা হয় যে সেই দিব্য পদাৰ্থ ভাগ ভগৱান জগন্নাথৰ হৃদয় বুলি মানুহে গণ্য কৰে। আৰু এই মূৰ্তি সলনি কৰাৰ সময়ত গোটেই পুৰী চহৰৰ লাইনটো কাটি দিয়া হয় আৰু এই মূৰ্তি সলনি কৰাৰ দায়িত্ব এজন বয়সস্থ মানুহক দিয়া হয়, কাৰণ তাৰ এবছৰৰ পাছত তেওঁৰ মৃত্যু হৈ যায়। এই মন্দিৰৰ ওপৰৰ পতাকাখন প্ৰত্যেকটো দিনাই সলনি কৰা হয়। এনে নকৰিলে 18 বছৰৰ কাৰণে মন্দিৰ ভাগ বন্ধ হৈ যায় বুলি কোৱা হয়। আৰু লগতে এই পতাকাখন সলনি কৰাৰ দায়িত্ব এজন ব্যক্তিক দিয়া হয়, যিয়ে কোনো ধৰণৰ সহায় নোলোৱাকৈ ধুনীয়াকৈ ওপৰত উঠি গৈ পতাকাখন সলনি কৰি আকৌ তললৈ নামি আহে। আৰু আনটো ৰহস্য হৈছে যে এই পতাকাটো বতাহৰ বিপৰীত দিশত উৰে। এই মহাপ্ৰসাদ ভাগ মাটিৰ বাচনত এটাৰ ওপৰত আনটো দি জুইত তুলি দিয়া হয় আৰু ওপৰৰ বাচনটোত প্ৰথমত আৰু তলৰ বাচনত চবচে লাষ্টত সিজে। প্ৰায় 80 কুইণ্টেল চাউল এদিনত তৈয়াৰ কৰা হয় আৰু যিমানেই ভক্ত নাথাকক কিয় কোনো দিনাই এই মন্দিৰ ভাগৰ প্ৰসাদ কমো নহয় আৰু বেছিও নহয়। প্ৰায় 500 জন ৰান্ধনীয়ে 352টা চৌকাত এই প্ৰসাদ ভাত তৈয়াৰ কৰে। আৰু এইফালে আমি আগবঢ়োৱা শৰাই ভাগৰ পৰা আমাৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু আমি সন্ধিয়া অলপ বিচলৈ ওলাই গ'লোঁ আৰু সাগৰৰ ঢৌৰ আনন্দ ল'লোঁ। এইফালে পুৰা গল্ডেন ভিউ হৈ আছে আৰু বাকী আপোনালোকক নেক্সট ব্লগত দেখাম। বাই।